নমস্কাৰ, বুমণি বৰষা গগৈ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আমাৰ ছালৰ সমস্যাৰ বিষয়ে। যিহেতু এতিয়া গৰমৰ দিন আহিছে আৰু গৰমৰ দিনত আমাৰ ছাল ক'লা পৰাটো তেনেই স্বাভাৱিক। সাধাৰণতে আমাৰ গৰমৰ দিনবোৰত আমাৰ ছালবোৰত গুটি গুটি হয় আৰু গলৰ পৰা মুখলৈকে ক'লা চামনি এটা বহি যায়। এই চামনিটো আমি কেনেকৈ গুচাব পাৰোঁ বা কেনেকৈ আমি এই সমস্যাৰ পৰা আঁতৰি আহিব পাৰোঁ, সেই বিষয়ে আজি আলোচনা কৰিম কেইটামান ঘৰুৱা টিপছৰ সৈতে। আৰু এইকেইটা ইউজ কৰক আৰু আপোনালোকে এই সমস্যাৰ পৰা আঁতৰি আহক। প্ৰথমতেই আমাক লাগিব বাদাম, গাখীৰ আৰু নেমু টেঙা। বাদামখিনি ভালদৰে পিহি গুড়ি কৰি তাৰ আধা চামুচ ল'ব লাগিব, এচামুচ গাখীৰ আৰু তিনি টোপাল টেঙাৰ ৰস ল'ব লাগিব। গোটেইখিনি মিহলাই এটা পেষ্ট বনাই ল'ব লাগিব। তাৰপিছত সেই পেষ্টটো ৰাতি শোৱাৰ আগত মুখত লগাই থ'ব লাগিব আৰু পিছদিনাখন ৰাতিপুৱাই আপুনি ঠাণ্ডা পৰিষ্কাৰ পানীৰে মুখখন চাফা কৰি দিয়ক। আৰু কোনো ধৰণৰ ফেচ ৱাছ ইউজ কৰিব নালাগে, মাত্ৰ ঠাণ্ডা পানীৰে পৰিষ্কাৰ কৰক। 2 নম্বৰ টিপছটো হ'ল প্ৰাকৃতিক ঘৰতেই পোৱা বস্তু আদাৰ ৰস, পদিনাৰ ৰস, তুলসীৰ ৰস প্ৰতিবিধৰে সমপৰিমাণে এচামুচকৈ মিলাই এটা মিশ্ৰণ বনাই ল'ব লাগিব আৰু সেই মিশ্ৰণটো ধুনীয়াকৈ মিহলাই লৈ কপাহ অকণমানেদি 20 মিনিট সময় আপোনাৰ মুখখনত লগাই থ'ব। 20 মিনিটৰ পিছত ঠাণ্ডা পৰিষ্কাৰ পানীৰে ধুই দিব আৰু তাৰ পিছত কোনো ধৰণৰ ফেচ ৱাছ ইউজ নকৰিব। যদিহে আপুনি ফেচ ৱাছটো ইউজ কৰে তেতিয়াহ'লে কোনো ধৰণৰ কামত নাহিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো দবাই দিব। এতিয়া